সামগুৰিত কোটিটকীয়া চাঞ্চল্যকৰ ডকাইতি কাৰ্য। হাৰ্ডৱেৰ দোকানত লুটপাট ১৫-২০ জনীয়া অস্ত্ৰধাৰী ডকাইতৰ। ডকাইতে লুটি নিলে নগদ ১,৭০,০০০ টকা। আৰক্ষীৰ বিৰুদ্ধে ৰহস্যজনক ভূমিকাৰ অভিযোগ। সময় নিশা প্ৰায় ২ বাজিছে। তেনে সময়তে সামগুৰিৰ লৰিৰমুখ বজাৰত থকা আছাম গ্লাছ এণ্টাৰপ্ৰাইজ নামৰ এখন হাৰ্ডৱেৰ দোকানৰ সন্মুখত উপস্থিত হয় ১৫-২০ জনীয়া এটা ডকাইতৰ দল। দোকানৰ ছাটাৰ ভাঙি ডকাইতৰ দলে লুটপাট চলোৱাৰ লগতে দোকানৰ CCTV ভাঙি হাৰ্ড ডিস্ক লৈ যায়। ডকাইতৰ দলটোৰ হাতত আছিল পিষ্টল আৰু চোকা অস্ত্ৰ। প্ৰায় কোটি টকাৰ সামগ্ৰী আছে। হাৰ্ডৱেৰ দোকানটো টিং গ্লাছ এইবিলাক আৰু আপোনাৰ ইলেক্ট্ৰিক মটৰ চটৰ চব বহুত ফ্ৰিজ এইবিলাকো আছিলে। ১৫-২০ জন দল এটা আহিছিলে। হাতত চোকা অস্ত্ৰ আছিলে আৰু দুটামান পিষ্টল আছিলে। ডকাইতিৰ খবৰ পোৱাৰ লগে লগে দোকানৰ স্বত্বাধিকাৰীয়ে খবৰ দিয়ে কাৱৈমাৰী আৰক্ষীক। কিন্তু ৰহস্যজনকভাৱে আৰক্ষীয়ে উত্তপ্ত পৰিস্থিতিৰ আশংকা কৰি স্বত্বাধিকাৰীক দোকানলৈ আহিবলৈ মানা কৰে বুলি অভিযোগ উত্থাপন কৰিছে। ৰাতি ২টা মানত আমি গম পাইছো আমাৰ দোকানত চুৰি ডকাইতি হৈ আছে। তেতিয়া আমি IC ছাৰক ফোন কৰিলো। ফোন কৰাৰ পিছত ঠিক আছে আপোনালোকে আহিব নালাগে, ইয়াত এস্কেলেট হ'ব পাৰে, ঠিক আছে মই ব্যৱস্থা কৰি আছো। ইপিনে আৰক্ষীৰ উপস্থিতিতে ডকাইতৰ দলটোৱে পলায়ন কৰা বুলি অভিযোগ কৰিছে দোকানৰ কৰ্মচাৰী আৰু স্বত্বাধিকাৰী। লগতে ডকাইতিৰ খবৰ দিয়াৰ পিছতো ঘটনাস্থলীত আধা ঘণ্টা পলমকৈ আৰক্ষী উপস্থিত হোৱা বুলি অভিযোগ তুলিছে স্বত্বাধিকাৰীয়ে। এইটো আৰক্ষী অলপ গাফিলতি হৈছে। যেতিয়া আমি ছাৰক জনাইছো, জনোৱাৰ পিছত ছাৰে কৈছে ঠিক আছে তোমালোকে আহিব নালাগে, আহিলে এটা দুৰ্ঘটনা হৈ যাব। তেতিয়া কিবা এটা সন্দেহ হয়, লগালগ আৰক্ষী আহি পোৱা নাই। কমচে কম আধা ঘণ্টামান পিছত আহিছে। উল্লেখযোগ্য যে দোকানখনৰ ভূমিক কেন্দ্ৰ কৰি পূৰ্বৰে পৰা চলি আছিল সংঘাত, যাৰ বাবে দুয়োপক্ষই দোকানখনত তলা ওলমাই ৰাখিছে। ডকাইতৰ সন্ধানত কাৱৈমাৰী আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত। সামগুৰিৰ পৰা মুজাম্মিল হক, নিউজ ১৮ অসম নৰ্থ ইষ্ট। সামগুৰিত কোটিটকীয়া চাঞ্চল্যকৰ ডকাইতি কাৰ্য। হাৰ্ডৱেৰ দোকানত লুটপাট ১৫-২০ জনীয়া অস্ত্ৰধাৰী ডকাইতৰ। ডকাইতে লুটি নিলে নগদ ১,৭০,০০০ টকা। আৰক্ষীৰ বিৰুদ্ধে ৰহস্যজনক ভূমিকাৰ অভিযোগ। সময় নিশা প্ৰায় ২ বাজিছে। তেনে সময়তে সামগুৰিৰ লৰিৰমুখ বজাৰত থকা আছাম গ্লাছ এণ্টাৰপ্ৰাইজ নামৰ এখন হাৰ্ডৱেৰ দোকানৰ সন্মুখত উপস্থিত হয় ১৫-২০ জনীয়া এটা ডকাইতৰ দল। দোকানৰ ছাটাৰ ভাঙি ডকাইতৰ দলে লুটপাট চলোৱাৰ লগতে দোকানৰ CCTV ভাঙি হাৰ্ড ডিস্ক লৈ যায়। ডকাইতৰ দলটোৰ হাতত আছিল পিষ্টল আৰু চোকা অস্ত্ৰ। প্ৰায় কোটি টকাৰ সামগ্ৰী আছে। হাৰ্ডৱেৰ দোকানটো টিং গ্লাছ এইবিলাক আৰু আপোনাৰ ইলেক্ট্ৰিক মটৰ চটৰ চব বহুত ফ্ৰিজ এইবিলাকো আছিলে। ১৫-২০ জন দল এটা আহিছিলে। হাতত চোকা অস্ত্ৰ আছিলে আৰু দুটামান পিষ্টল আছিলে। ডকাইতিৰ খবৰ পোৱাৰ লগে লগে দোকানৰ স্বত্বাধিকাৰীয়ে খবৰ দিয়ে কাৱৈমাৰী আৰক্ষীক। কিন্তু ৰহস্যজনকভাৱে আৰক্ষীয়ে উত্তপ্ত পৰিস্থিতিৰ আশংকা কৰি স্বত্বাধিকাৰীক দোকানলৈ আহিবলৈ মানা কৰে বুলি অভিযোগ উত্থাপন কৰিছে। ৰাতি ২টা মানত আমি গম পাইছো আমাৰ দোকানত চুৰি ডকাইতি হৈ আছে। তেতিয়া আমি IC ছাৰক ফোন কৰিলো। ফোন কৰাৰ পিছত ঠিক আছে আপোনালোকে আহিব নালাগে, ইয়াত এস্কেলেট হ'ব পাৰে, ঠিক আছে মই ব্যৱস্থা কৰি আছো। ইপিনে আৰক্ষীৰ উপস্থিতিতে ডকাইতৰ দলটোৱে পলায়ন কৰা বুলি অভিযোগ কৰিছে দোকানৰ কৰ্মচাৰী আৰু স্বত্বাধিকাৰী। লগতে ডকাইতিৰ খবৰ দিয়াৰ পিছতো ঘটনাস্থলীত আধা ঘণ্টা পলমকৈ আৰক্ষী উপস্থিত হোৱা বুলি অভিযোগ তুলিছে স্বত্বাধিকাৰীয়ে। এইটো আৰক্ষী অলপ গাফিলতি হৈছে। যেতিয়া আমি ছাৰক জনাইছো, জনোৱাৰ পিছত ছাৰে কৈছে ঠিক আছে তোমালোকে আহিব নালাগে, আহিলে এটা দুৰ্ঘটনা হৈ যাব। তেতিয়া কিবা এটা সন্দেহ হয়, লগালগ আৰক্ষী আহি পোৱা নাই। কমচে কম আধা ঘণ্টামান পিছত আহিছে। উল্লেখযোগ্য যে দোকানখনৰ ভূমিক কেন্দ্ৰ কৰি পূৰ্বৰে পৰা চলি আছিল সংঘাত, যাৰ বাবে দুয়োপক্ষই দোকানখনত তলা ওলমাই ৰাখিছে। ডকাইতৰ সন্ধানত কাৱৈমাৰী আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।
সামগুৰিৰ পৰা মুজাম্মিল হক, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।